মোৰ নাম ৰীমা। মোৰ বয়স 25 বছৰ হ'বলৈ ওলাইছিল, কিন্তু মোৰ বিয়া হোৱা নাছিল। যেতিয়া মোক বিয়াৰ বাবে কোনোবাই চাবলৈ আহিছিল, তেতিয়া মোৰ ওজন দেখাৰ পিছত মোক নাকচ কৰিছিল। এদিন আমাৰ ঘৰৰ বাহিৰত এজন সাধু বাবা আহিল। তেওঁ মোক কম্বল এখন দি ক'লে যে এই কম্বলখনেৰে নিজকে ঢাকি 3 ৰাতি আন্ধাৰ কোঠা এটাত শুই থাকিলে তোমাৰ বিয়া সোনকালে হ'ব। মই আনন্দৰে তেওঁৰ পৰা কম্বলখন লৈছিলো, কিন্তু সেই কম্বলখন ঢাকি যেতিয়াই শুই যাওঁ তেতিয়াই মোৰ কিবা এটা অদ্ভুত যেন অনুভৱ হৈছিল। তৃতীয় দিনা কম্বলখন ঢাকি শুই উঠাৰ পিছত মোৰ জীৱ ওলাই গ'ল, কাৰণ আলহীৰ সন্মুখত যাবলৈ সাজু হৈ থাকোতে মোৰ অনুভৱ হ'ল যে কোনোবাই মোৰ ফালে চাই আছে। খৰখেদাকৈ ইফালে সিফালে চালো, কিন্তু কাকো দেখা নাপালো। মই আকৌ ব্যস্ত হৈ পৰিলো, কিন্তু মই অনুভৱ কৰিলো যে মোৰ প্ৰতিটো কামত কোনোবাই চকু ৰাখিছে। এইবাৰ মই মোৰ কোঠালৈ আগবাঢ়ি গৈ মোৰ খিৰিকীৰ সন্মুখত থিয় হলো। তাৰপিছত দেখা গ'ল যে দুটা মানুহৰ ছাঁ দৌৰি গৈছে, কিন্তু তাত কোন আছিল সেয়া দেখা নাপালো। মোৰ সমগ্ৰ শৰীৰটো কঁপি গ'ল। এটা অদ্ভুত ধৰণৰ ভয় মোক আগুৰি ধৰিলে। মোক কোনে গোপনে চাই আছিল। মই এতিয়া এইবোৰ কথা ভাবি আছিলো। তেনেতে আমাৰ ঘৰত কাম কৰা দাসীয়ে মোক মাতিবলৈ আহিছিল। মই সুনিতাক সুধিবলৈ ওলাইছিলো যে মোৰ খিৰিকীৰ সন্মুখত কোনোবা এজন থিয় হৈ থকা দেখিছিলা নেকি? তাৰপিছত মই ভাবিলো যে মই তাইক পিছত সুধিম। যেতিয়া মই চাহৰ ট্ৰেখন লৈ ড্ৰয়িং ৰুমত সোমালো, তেতিয়া সন্মুখত বহি থকা এগৰাকী বুদ্ধিমান মহিলাই ক'লে, বাইদেউ, চাহ পানীৰ যোগাৰ পিছত কৰিব। প্ৰথমে আমাক ছোৱালীজনীৰ লগত চিনাকি কৰাই দিয়ক। আজি আকৌ যেতিয়া মোৰ বাবে বিয়াৰ সম্পৰ্ক আহিল, আমি মা আৰু জীয়েক ৰাতিপুৱাৰ পৰাই কামত ব্যস্ত আছিলো। সুনিতা আৰু তাইৰ ল'ৰাটোৱে ঘৰ চাফা কৰি দিছিল। মা আৰু মই একেলগে চাহৰ লগত দিয়া বস্তুবোৰ প্ৰস্তুত কৰিছিলো। যেতিয়া মই তেওঁলোকৰ বাবে চাহ লৈ গৈছিলো, সেই মহিলাগৰাকীৰ প্ৰশ্নই মোক অশান্তি দিলে। মায়ে মোৰ ফালে চাই ক'লে, এইজনী ৰীমা, মোৰ ছোৱালী। তেতিয়া তেওঁ ক'লে, আমিতো শুনিছিলো যে আপোনাৰ ছোৱালীৰ বয়স 25 বছৰ, কিন্তু তাইক কোনো দৃষ্টিকোণৰ পৰা ইমান সৰু যেন নালাগে। এই কথা শুনি মোৰ হৃদয়খন 100 টুকুৰা হৈ ভাঙি গ'ল। চাহৰ ট্ৰেখন ৰাখি মই বাহিৰলৈ ওলাই আহিলো। মোৰ মায়ে ক'লে, তাইৰ বয়স 25 বছৰ, কিন্তু তাই অলপ মেদবহুল, সেইকাৰণে তাইক বয়সীয়া যেন লাগে। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, বাইদেউ, আজিকালি বহুতো আধুনিক মেচিন আহিছে। ছোৱালীজনীক অলপ ব্যায়াম কৰিবলৈ ক'ব, কাৰণ মেদবহুলতা থকা ছোৱালীক কোনোৱে নিজৰ বোৱাৰী বনাবলৈ ইচ্ছুক নহয়। মহিলাগৰাকীৰ কথাতে মই উত্তৰটো বুজি পাইছিলো, গতিকে মই সকলো এৰি আহি টেৰেছত বহিলো। চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। প্ৰত্যেকখন এক বৃহৎ বেদনা। ই এজন ব্যক্তিক ভিতৰৰ পৰা ধ্বংস কৰি দিয়ে। কোনোবাই যদি আপোনাক অপছন্দ কৰে, তেতিয়া কেনে লাগিব? প্ৰথমতেতো আমি ভাবিছিলো যে আমাক প্ৰত্যাখ্যান কৰা মানুহজন পাগল, কাৰণ তেওঁৰ বিশেষ কোনো গুণ নাই আৰু তেওঁৰ ইমান সামৰ্থ্য নাই যে আমাক পছন্দ কৰিব। কিন্তু তাৰপিছত যেতিয়া এই অপমানবোৰ বাঢ়ি যায়, তেতিয়া হৃদয় আৰু মনটো ফাট মেলিবলৈ আৰম্ভ কৰে। লাহে লাহে আমাৰ হৃদয় সকলো বস্তুৰ পৰা বিচ্ছিন্ন হৈ পৰে। আমি আমাৰ অস্তিত্বক ঘৃণা কৰিবলৈ আৰম্ভ কৰো, আনকি আইনাখনক বেয়া দেখা লাগে। মোৰ মেদবহুলতাৰ বাবে প্ৰতিটো সম্পৰ্কই মোক নাকচ কৰি আঁতৰি যায়। মই মোৰ প্ৰত্যাখ্যানত দোষী হৈ আছিলো। তেতিয়া আকৌ এবাৰ অনুভৱ কৰিলো যে কোনোবাই মোক গোপনে চাই আছে। মই খৰধৰকৈ উঠি থিয় হলো। মই মোৰ চাৰিওফালে চালো আৰু তাৰপিছত বাহিৰৰ সৰু গছবোৰত লৰচৰ কৰা শব্দ শুনিলো। নিশ্চয় সেই ঠাইত কোনোবা থিয় হৈ আছিল। ঠিক তেতিয়াই দেখিলো যে সুনিতা চাকৰৰ কোৱাৰ্টাৰটোৰ পৰা ওলাই আহিছে। মই তেওঁক চিঞৰি কলো যে চাওকচোন, সেই গছজোপাৰ আঁৰত কোন আছে। তেওঁ সকলো গছ-গছনিৰ পিছফালখন চালে, কিন্তু তেওঁ কাকো দেখা নাপালে। মই প্ৰায় অনুভৱ কৰিছিলো যে কোনোবাই মোৰ ফালে চাই আছে, কিন্তু এই সকলোবোৰ মই আওকাণ কৰিছিলো। কিন্তু এতিয়া এই সকলোবোৰ বহুত বেছি হৈ আহিছিল। ক্ৰমান্বয়ে মই মানসিক ৰোগী হৈ আহিছিলো। এফালে সেই মানুহৰ চাহ আৰু আনফালে মোৰ এই মেদবহুলতা। এইবোৰে মোক মানসিক অশান্তি দিছিল।
মই আৰম্ভণিৰে পৰা ইমান শকত নাছিলো, বৰঞ্চ মই আছিলো এগৰাকী পাতল ক্ষীণ ছোৱালী। যেনেকৈ সাধাৰণতে 15-16 বছৰ বয়সৰ ছোৱালীবোৰ হয়, কিন্তু মোৰ পৰিয়ালে মই শকত হোৱাটো বিচাৰিছিল। মই ক্ষীণ হৈ থকাৰ বাবে মা চিন্তিত হৈ আছিল। আনহাতে মই সময়ৰ কথাবোৰৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিলো। মই কোনো ধৰণৰ হীনমান্যতাত নিজকে লিপ্ত কৰা নাছিলো, বৰঞ্চ ডাঙৰ হৈ অহাৰ লগে লগে মোৰ শৰীৰটো ভৰি পৰিবলৈ ধৰিলে। মই সৰুৰে পৰা ধুনীয়া আছিলো। এতিয়া মোৰ গাল দুখন ভৰি পৰিছিল আৰু মোৰ সৌন্দৰ্যও দুগুণে বাঢ়িছিল। মোৰ সৌন্দৰ্যৰ বিষয়ে সকলোতে আলোচনা হৈছিল। সকলোৱে মোৰ দৰে হব বিচাৰিছিল। মোৰ ফালে এবাৰ চকু ফুৰাই মা কেতিয়াও ভাগৰি পৰা নাছিল। কিন্তু তথাপিও মই নাজানো মোৰ ওপৰত কাৰ দুষ্ট চকু আছিল। মোৰ অসুখ হবলৈ ধৰিলে। সকলো সময়তে শৰীৰত বিষ হবলৈ ধৰিলে। এদিন কলেজত মই অজ্ঞান হৈ পৰিলো আৰু লগে লগে মোক হস্পিটেললৈ লৈ যোৱা হল। ডাক্তৰে কৈছিল যে মোৰ শৰীৰত শক্তিৰ অভাৱ হৈছে, গতিকে তেওঁলোকে মোক এটা শক্তিশালী হোৱা বেজী দিলে। নাজানো সেইটো কেনেধৰণৰ শক্তিশালী বেজী আছিল। গোটেই সপ্তাহ ধৰি মোৰ শৰীৰটো ফুলি উঠিল। ডাক্তৰে ক'লে যে এই সকলোবোৰ বেজী দিয়াৰ কাৰণে হৈছে। কেইদিনমানৰ ভিতৰতে ফুলা কমি যাব। কিন্তু কমি যোৱাৰ পৰিৱৰ্তে ফুলাটো বাঢ়িবলৈ ধৰিলে। এইদৰে বেজীৰ ভুল প্ৰতিক্ৰিয়াৰ বাবে মোৰ শৰীৰটো ফুলি উঠিছিল। মোৰ মুখখন বহুত ডাঙৰ হৈ পৰিছিল আৰু মোৰ ওজন এনেদৰে বাঢ়ি গৈছিল যে সৰু ছোৱালীৰ দৰে দেখাৰ সলনি ডাঙৰ মহিলাৰ দৰে দেখিবলৈ আৰম্ভ কৰিছিলো। এতিয়া মোৰ পৰিয়ালৰ মানুহবোৰ মোৰ বাবে চিন্তিত হৈ পৰিল। মেদবহুলতাৰ বাবে মই নিজকে নিজে ঘৃণা কৰিবলৈ ধৰিলো। গোটেই দিনটো কান্দিছিলো। মায়ে মোক সান্তনা দিছিল যদিও মই সকলো সময়তে দুখ অনুভৱ কৰিবলৈ ধৰিলো। কলেজলৈ যাওঁতে ছোৱালীবোৰে মোক আন্টি আন্টি বুলি ঠাট্টা কৰিছিল। মই কলেজ নোযোৱাৰ সিদ্ধান্ত লৈছিলো, কিন্তু দেউতাৰ এই কথাত মোৰ খং উঠিছিল। তেওঁ মোক এনে মূৰ্খামি কৰিবলৈ মানা কৰিছিল। কেনেবাকৈ কলেজ শেষ কৰি ঘৰতে বহি এটা ভাল সম্পৰ্কৰ বাবে অপেক্ষা কৰিব ধৰিলো। কিন্তু ইয়াতো মোৰ মেদবহুলতাই মোৰ বাটত দেৱাল হৈ থিয় দিলে। বিয়াৰ বাবে যিবোৰ সম্পৰ্ক আহে তেওঁলোকে মোৰ মেদবহুলতাৰ বাবে মোক নাকচ কৰে আৰু মোৰ সৰু ভনীহঁতৰ কোনোবা এজনীক পচন্দ কৰে। কিন্তু দেউতাই দৃঢ়তাৰে কৈছিল যে তেওঁ বিচাৰে যে মই প্ৰথমে বিয়া হওঁ। আনহাতে আমাৰ বংশত মোতকৈ সৰু সকলো ছোৱালী বিয়া হৈছিল, য'ত নেকি মই মা দেউতাৰ কান্ধত বোজা হৈ বহি আছিলো। কিন্তু মই কি কৰিম? কান্দোনৰ বাহিৰে একোৱেই নাছিল। সন্ধিয়াৰ সময় আছিল। সকলো চৰাই বাহলৈ উভতি আহিছিল। মই চোতালত আহি খোজ কাঢ়িবলৈ ধৰিলো। তাৰ পাছত আমাৰ গেটত কোনোবা টোকৰ মাৰিলে আৰু মাত এটা আহিল, কোনোবা আছেনে যিয়ে মোক ভগৱানৰ নামত সহায় কৰিব? সহায় কৰাৰ বিনিময়ত তেওঁৰ হৃদয়ৰ প্ৰতিটো ইচ্ছা পূৰণ হব। মই সাধু বাবাজনৰ মাত শুনিলো। মই খৰধৰকৈ গেটৰ ফালে আগবাঢ়ি গলো। সন্মুখত কম্বলেৰে নিজকে ঢাকি থোৱা বাবা এজনক দেখিলো। মই কলো, বাবা তুমি কি বিচাৰিছা? তেওঁ গধুৰ মাতেৰে কলে, মই যি বিচাৰো সেয়া কোনো মানুহে মোক দিব নোৱাৰে, কিন্তু তুমি যি বিচাৰিছা তোমাৰ কপালত কি লিখা আছে সেইটো চাই মই পঢ়িব পাৰিম। মই বৰ আচৰিত হলো। মই তেওঁক চেলেঞ্জ দি কলো যে তেন্তে মোক কোৱা যে মই কি বিচাৰো। সেই সাধু বাবাই লগত লৈ অহা কম্বল এখন মোক দিলে আৰু কলে, যদি তুমি মাত্ৰ 3 ৰাতি এই কম্বলখন উৰি আন্ধাৰ কোঠা এটাত শুই থাকা তেন্তে ইয়াৰ যাদু চাবা, অতি সোনকালে তোমাৰ বিয়াখন হৈ যাব। বিয়াৰ কথা শুনি মই থতমত খালো। নিশ্চিতভাৱে সেই সাধু বাবা কোনোবা এজন সাধাৰণ মানুহ নাছিল। তেওঁ মোৰ সমস্যাটোৰ সঠিক কাৰণ কৈছিল। মই কঁপি থকা হাত দুখনেৰে খৰধৰকৈ কম্বলখন ধৰিলো। ঠিক তেনেতে মায়ে দুৱাৰখন খুলি দিলে। মোক দেখি মায়ে থতমত খাই কলে, তুমি ইয়াত থিয় হৈ কি কৰি আছা? মই মাক কলো যে মা, বাবাজীয়ে মোক চাদৰ এখন দিছে। মায়ে খৰধৰকৈ গেটৰ ওচৰলৈ গৈ চালে। তেতিয়া সেই সাধু বাবাজন বাহিৰতে বহি আছিল। সেই সাধু বাবাজনে মোক যাবলৈ ইংগিত দিলে আৰু কলে যে এই কম্বলখন লৈ তোমাৰ ৰুমত ৰাখিবা আৰু পিছলৈ ঘূৰি নাচাবা। মই সেই কম্বলখন দুহাতেৰে ধৰি মোৰ ৰুমত সোমালো। কিছু সময়ৰ পাছত মা মোৰ ৰুমলৈ আহিল।
মাক বৰ সুখী যেন লাগিছিল। মায়ে ক'লে, ৰীমা, সাধু বাবাই মোক কৈছে যে আজিৰ পৰা ঠিক 3 দিনৰ পিছত তোমাৰ বাবে প্ৰথমে যাৰ বিয়াৰ সম্পৰ্ক আহিব, আমি মানি লোৱাৰ লগে লগে আমাৰ ঘৰত সুখ সমৃদ্ধিৰ আগমন ঘটিব। কিন্তু এই সম্পৰ্ক আমি নাকচ কৰিলে আমাৰ পৰা সকলো কাঢ়ি লোৱা হব। আমি ৰাস্তাত ভিক্ষা মাগিব লাগিব। এই কথা শুনি মই চিন্তিত হৈ পৰিলো। কিন্তু মায়ে মোক উৎসাহ দি বিশেষ উপদেশ দিলে যে, ৰীমা, তুমি ৰাতি এই কম্বলখনেৰে নিজকে ঢাকি শুই যাবা। মা যোৱাৰ পিছত কম্বলখন খুলি দেখিলো যে তাত এখন কলা ৰঙৰ কম্বল আছিল। যেতিয়া ৰাতি হল, মই মোৰ কোঠাৰ সকলো লাইট বন্ধ কৰি দিলো। ইমানেই আন্ধাৰ আছিল যে মোৰ ভয় লাগিছিল। কিন্তু বিয়াৰ কথা ভাবি সেই কম্বলখনেৰে নিজকে ঢাকিবলৈ সাহস গোটাইছিলো। সেই কম্বলখনেৰে নিজকে ঢাকি লোৱাৰ লগে লগে মোৰ মনত এটা অদ্ভুত কাইটিয়া অনুভৱ হবলৈ ধৰিলে। মনটোৱে বিচাৰিছিল যে মই এতিয়াই কম্বলখন গাৰ পৰা পেলাই দিওঁ। কিন্তু মই তেনেকুৱা কৰা নাছিলো। এনেকুৱা লাগিল যেন গোটেই ৰাতিটো মই কাইটৰ ওপৰত শুই কটালো। ৰাতিপুৱা মায়ে মোক সুধিলে যে ৰাতি মই নিজকে কম্বলখনেৰে ঢাকি শুইছো নে নাই। মই মাত দিলো, হয় মা, শুইছিলো। মই গোটেই দিনটো মই ভাগৰুৱা হৈ আছিলো, কাৰণ গোটেই ৰাতিটো ভালদৰে শুব পৰা নাছিলো। মোৰ সৰু ভনীজনীয়ে ক'লে, বা তুমি গৈ জিৰণি লোৱা, মই মাক কামত সহায় কৰিম। মই তাইক ধন্যবাদ দি কোঠাটোত সোমাই শুই পৰিলো। সেই সাধু বাবাৰ কথাবোৰ মোৰ কাণত বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছিল। মই মোৰ বিয়াৰ কথা ভাবি আছিলো যে অন্তত মোৰ মানুহৰ ঠাট্টা মস্কৰাৰ পৰা মুক্ত হম। গতিকে মই আকৌ সেই কম্বলখনেৰে নিজকে ঢাকি দিলো। দ্বিতীয় ৰাতিও সেই কাইটিয়া কম্বলখনেৰে নিজকে ঢাকিবলৈ সাহস গোটাই শুই পৰিলো। ৰাতিপুৱা হোৱাত মই পাকঘৰত সোমালো। মায়ে মোৰ কপালত চুমা এটা খাই সাৱটি ধৰিলে। মায়ে ক'লে, এতিয়া তুমি আমাৰ ঘৰত কেইদিনমানৰ বাবে আলহী। ঘৰৰ কোনো কামত তুমি সহায় কৰিব নালাগে। মই মাৰ কথা শুনি হাঁহিছিলো। আজি মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন আছিল। ভনীহঁতে মোক ধেমালি কৰি জোকাই আছিল। মা দেউতাক সাধু বাবাজনৰ সকলো কথা কৈছিল। দ্বিতীয় দিনটো খন্তেকতে পাৰ হৈ গল। তৃতীয় ৰাতি মই আকৌ ৰুমটো আন্ধাৰ কৰি কম্বলেৰে ঢাকি শুই গলো। আৰু আজি ৰাতি কম্বলখনৰ কোনো ধৰণৰ কাইটে মোক বিন্ধা নাছিল আৰু আমনি কৰা নাছিল। ভৱিষ্যতৰ কথা ভাবি মোৰ হৃদয়ত সুখ অনুভৱ হবলৈ ধৰিলে। কিন্তু মোৰ দৰে দুৰ্ভগীয়া মানুহে যে সুখ নাপায়, সেই কথা মই গম পোৱা নাছিলো। মই যদি মোৰ ভৱিষ্যত কি হব তাৰ সামান্যতম ধাৰণাও পালোহেঁতেন, তেন্তে মই কৰবাত লুকাই থাকিলোহেঁতেন। ৰাতিপুৱা হোৱাৰ লগে লগে গা পা ধুই নতুন কাপোৰ পিন্ধিলো। চুলিখিনি ভাল কৰি ললো। মুখত অলপ লাইট মেকআপ কৰিলো। মই জানিছিলো যে যিকোনো মুহূৰ্ততে মোৰ বাবে বিয়াৰ সম্পৰ্ক আহিব পাৰে। গতিকে মই সাজু হৈ আছিলো। সাজু হৈ কোঠাৰ পৰা ওলাই আহোঁতে দেউতাই মোক দেখি চকুলো টুকিলে। মোৰ ভনীহঁতেও বৰ সুখী হৈছিল। সিহঁতে নিজৰ মাজতে সিদ্ধান্ত লৈ আছিল যে বিয়াত মই কি ৰঙৰ কাপোৰ পিন্ধিম। তাৰ পিছত আমি সকলোৱে ব্ৰেকফাষ্ট কৰিবলৈ টেবুলত বহিলো। মোৰ চকু দুটা বাহিৰৰ সেই গেটখনৰ ফালে আছিল, যৰ পৰা মোৰ বিয়াৰ বাবে সম্পৰ্ক আহিবলৈ ওলাইছিল। কিন্তু তেতিয়া এটা অদ্ভুত ঘটনা ঘটিল। আমাৰ সকলোৰে সন্মুখত ব্ৰেকফাষ্ট ৰাখি আমাৰ ঘৰত কাম কৰা বাই সুনিতাই মাটিত বহিল। দেউতা চিন্তাত পৰিল আৰু ক'লে, সুনিতা, কি হল তোমাৰ? তোমাক বৰ চিন্তিত যেন লাগিছে। তোমাৰ গা বেয়া কৰিছে নেকি? সুনিতাই কান্দি কান্দি ক'লে, মালিক, সৰু মুখ ডাঙৰ কথা। কিন্তু মই কি কৰিম? যোৱা নিশা মই সপোনত দেখিলো যে মই এটা মন্দিৰৰ দুৱাৰ মুখত বহি আছো। এজন বৃদ্ধ মানুহ আহি মোৰ ওচৰত বহি ক'লে, কাইলৈ ৰাতিপুৱা তুমি গৈ তোমাৰ ল'ৰা হৃদমৰ বাবে ৰীমাৰ সম্পৰ্ক বিচাৰিবা, আৰু যদি তাই নাকচ কৰে তেন্তে ৰীমাৰ ওচৰলৈ গৈ তাইৰ পৰা কম্বলখন লৈ আহিবা আৰু তাইক কবা যে সেই কম্বলখনৰ দৰে এতিয়া কলা চিয়াহী তোমাৰ জীৱনত বিয়পি পৰিব। মই নাজানো যে কি কম্বল আৰু কি চিয়াহীৰ কথা কৈছে। মই মাত্ৰ জানো যে মই মোৰ চাদৰৰ আঁচল আপোনালোকৰ সন্মুখত পেলাই বহিছো। মোক খালী হাতেৰে নপঠিয়াব। সুনিতাৰ কথা শুনি আমি সকলোৱে থতমত খাইছিলো। দেউতাই এবাৰ মোৰ ফালে আৰু এবাৰ সুনিতাৰ ফালে চাই থাকিল আৰু মায়ে নিজকে নিয়ন্ত্ৰণ কৰি ক'লে যে আমি তোমাৰ ল'ৰা হৃদমৰ লগত আমাৰ ৰীমাৰ সম্পৰ্ক
হোৱাটো বিচাৰো। মই বৰ আচৰিত হৈ মাৰ ফালে চালো। দেউতাও নিমাত হৈ থাকিল। মই হঠাতে উঠি দৌৰি আহি বিচনাত পৰি কান্দিবলৈ ধৰিলো যে ৰিদমৰ সৈতে মোৰ কি মিল আছিল। আমাৰ দাসী বিধৱা সুনিতাৰ ল'ৰাৰ লগত কেনেকৈ বিয়া হম, যি নেকি আমাৰ ঘৰৰ ফুলৰ বাগিচা দেখভাল কৰা মালি আছিল। এইটো সত্য যে আমাৰ দুয়োৰে মাজত শৈশৱত বহুত ঘনিষ্ঠ বন্ধুত্ব আছিল। আগতে আমি একেলগে খেলিছিলো, কিন্তু শৈশৱ কেতিয়াবাই পাৰ হৈ গল। মই জোৰেৰে কান্দিবলৈ ধৰিলো। তেতিয়া বুজিলো যে আকৌ কোনোবাই মোৰ ফালে চাই আছে। মই লগে লগে থতমত খালো। মই উঠি ইফালে সিফালে চালো, তাত কোনো নাছিল। মোৰ কোঠাৰ খিৰিকীখন জোৰেৰে বন্ধ কৰি দিলো। তাৰ পিছত আকৌ এবাৰ কান্দোনত ব্যস্ত হৈ পৰিলো। 4-5 ঘণ্টা এনেকৈয়ে কান্দি আছিলো। তাৰ পিছত বহু সময়ৰ মূৰত দেউতা আৰু মায়ে মোৰ ৰুমত টোকৰ মাৰি কোঠাটোত প্ৰৱেশ কৰিলে। দেউতাই মোৰ মূৰত হাত থৈ মোৰ চকু পানী মচি দিলে আৰু কলে যে ৰীমা, তোমাৰ বয়স 50 বছৰ হলেও মই এই বিবাহৰ বাবে সাজু নহলোহেঁতেন। মই পৃথিৱীৰ প্ৰতিটো কোণত তোমাৰ বাবে শ্ৰেষ্ঠ ল'ৰা এজন বিচাৰি উলিয়ালোহেঁতেন, তোমাৰ বিয়া কৰাই দিলোহেঁতেন। কিন্তু এতিয়া মই অসহায় হৈ পৰিছো। মই কোনোবা এজন সাধু বাবাৰ বেয়া আশীৰ্বাদ লব নিবিচাৰো। এই সম্পৰ্ক নাকচ কৰিলে আমাৰ ঘৰত বহুত ডাঙৰ প্ৰলয় আহিব। কিন্তু মই মাথো জানো যে মই তোমালোকক সকলোকে বহুত ভাল পাওঁ আৰু যিকোনো পৰিস্থিতিত তোমালোকক হেৰুৱাব নিবিচাৰো। 3 দিনৰ পিছত ৰিদমৰ লগত তোমাৰ বিয়া ঠিক কৰিছো। এই কথা কৈ দেউতা ৰুমৰ পৰা ওলাই গল। কিন্তু মায়ে বহু সময় মোৰ ওচৰতে বহি মোক সকলো প্ৰকাৰে বুজাই আছিল। প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত তেওঁ মোক সহায় কৰে, মোক বহুত সান্তনা দিয়ে। আমাৰ ঘৰত 3 দিন ধৰি সকলোৱে শোকত ভাগি পৰিল। মোৰ ভনীহঁতে মোৰ লগত চকু মিলাব পৰা নাছিল। ময়ো নিজকে মোৰ ৰুমত আবদ্ধ কৰি ৰাখিলো। 3 দিনৰ মূৰত মায়ে মোৰ হাতত ৰঙা কাপোৰ এযোৰ দি কলে, এইযোৰ পিন্ধি সাজু হোৱা, পণ্ডিতজী আহি পাবই এতিয়া। মোৰ ওপৰত কিমান মানসিক অত্যাচাৰ সংঘটিত হল সেয়া কেৱল মইহে জানো। বিয়াৰ বাবে যিটো অন্তৰত হেঁপাহ থাকে সেইটো কেৱল হৃদয়তে থাকি গল। মাৰ আদেশ মানি সাজু হৈ চোতাললৈ গলো। মোৰ বিয়া বহুত সাধাৰণভাৱে কৰা হৈছিল। মোৰ বিয়া হৈ গল আৰু এনেকৈয়ে মই মোৰ ঘৰৰ পৰা ওলাই আহি নিজৰ ঘৰৰ চাকৰৰ কোৱাৰ্টাৰৰ ৰুমলৈ আহিলো। ফেনত ওলমি মোৰ মেদবহুলতাত জোৰ লগাই আত্মহত্যা কৰিব বিচাৰিছিলো। কাৰণ যদি মই শকত নহলোহেঁতেন তেন্তে মই আমাৰ চাকৰৰ লগতো সম্পৰ্ক স্থাপন কৰিব নালাগিলহেঁতেন। সুনিতাই মোক ৰিদমৰ ৰুমত বহিবলৈ দি বাহিৰলৈ ওলাই গল। কিছু সময়ৰ পাছত ৰিদম ৰুমটোত সোমাইছিল। মই উৰণি লোৱাটো প্ৰয়োজনীয় বুলি নাভাবিলো। মই ৰিদমৰ ফালে চালো। সি অলপ চিন্তিত হৈ আছিল। সি মোৰ কাষত বহিবলৈ লওঁতেই মই চিঞৰি কলো, সাৱধান। মজিয়াত বহি থকা অৱস্থাত সুনিতাই তোমাৰ বিয়াৰ সম্পৰ্ক মোৰ বাবে বিচাৰিছিল। তেওঁৰ ঘৰৰ মালিকৰ লগত কথা পতাৰ আচাৰ ব্যৱহাৰ আছে, কিন্তু তোমাক তেওঁ একো নিশিকালে যে মালিকৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে। ৰিদমে হাঁহিবলৈ ধৰিলে। মই তাক ভালদৰে লক্ষ্য কৰিলো। সি ধুনীয়া কাপোৰ এযোৰ পিন্ধিছিল। নিঃসন্দেহে সি এজন ধুনীয়া ল'ৰা আছিল, কিন্তু আটাইবোৰৰ পিছতো সি কেৱল আমাৰ ঘৰৰ চাকৰ আছিল। সি মোৰ সন্মুখৰ বিচনাখনত বহি কলে, এতিয়া তুমি মোৰ পত্নী, মই তোমাৰ দেউতাৰ চাকৰ, তোমাৰ নহয়। মই তেওঁৰ পৰা দৰমহা লওঁ, তোমাৰ পৰা নহয়। তাৰ কথা শুনি মোৰ বহুত খং উঠিল। মই কলো, বাহ, আমাৰ পইচাৰ ওপৰত ডাঙৰ হোৱা মানুহজনৰ জিভাখন বহুত দীঘল হৈ পৰিছে। এতিয়া এই কোঠাটোৰ পৰা ওলাই যোৱা। মালিক আৰু চাকৰ একেটা কোঠাতে খোৱাটো শোভা নাপায়। হঠাতে ৰিদমৰ চকু দুটা চকু পানীৰে ভৰি পৰিল। সি কলে, তুমি একেবাৰে এনেকুৱা নাছিলা। তুমি বহুত সলনি হৈ গলা ৰীমা। চকুলো টুকি ৰিদম ওলাই গল। ৰিদম যোৱাৰ পিছত মই উঠি ৰুমটো বন্ধ কৰি আৰামত শুই পৰিলো। ৰাতিপুৱা হোৱাৰ লগে লগে মই পোনে পোনে ঘৰলৈ গলো। মোক দেখি দেউতা আচৰিত হল। মই কলো, দেউতা, আমি সাধু বাবাৰ কথা মানি লৈছো। মই ৰিদমৰ লগত বিয়া হলো। এতিয়া আমাৰ কোনো বিপদ নহয়। কিন্তু এতিয়া মই সেই ৰিদমৰ জুপুৰিটোত নাথাকো। এতিয়া মই ইয়াতে থাকিম। দেউতাই কলে, তোমাৰ প্ৰতিটো সিদ্ধান্ত মই মানি লম। মায়ে মোৰ সিদ্ধান্তত সুখী হল। মায়ে কলে যে আমি সাধু বাবাৰ কথা শুনি ৰীমাক বিয়া কৰাই দিলো। আমাৰ পৰা এতিয়া বেয়া ছায়াবোৰ আঁতৰি গল। মোৰ ছোৱালীয়ে যি সিদ্ধান্ত লৈছে
সেয়া আমি মানি ল'ম। যদি তাই সেই দুখীয়া চাকৰৰ লগত নাথাকে তেন্তে তাই আমাৰ ঘৰতে থাকিব। মই ৰীমাৰ এই সিদ্ধান্তত বহুত সুখী। হৃদম আৰু মোৰ ছোৱালীজনীৰ মাজত একোৱে মিল নাই। মই অতি সোনকালে ৰীমাক হৃদমৰ পৰা বিবাহ বিচ্ছেদ কৰি দিম আৰু মোৰ ৰীমাৰ বাবে বহুত ভাল ল'ৰা এটা বিচাৰি তাইক আকৌ বিয়া পাতি দিম। মাৰ কথা শুনি মই সুখী হৈছিলো, কিন্তু দেউতা অলপ চিন্তিত হৈ পৰিছিল। মোৰ বিয়াৰ 2 মাহ পাৰ হৈ গ'ল। এই 2 মাহৰ ভিতৰত দেউতাই মোৰ ওচৰলৈ এবাৰ আহি ক'লে যে তোমাৰ সিদ্ধান্তটো পুনৰ এবাৰ বিবেচনা কৰি চোৱা, কিন্তু মই একো কোৱা নাছিলো। মই প্ৰায়ে মোৰ ৰুমৰ খিৰিকীৰ ওচৰত থিয় হৈ বাহিৰত কাম কৰি থকা হৃদমক চাইছিলো। কেতিয়াবা সি ঘাঁহ কাটিছিল আৰু কেতিয়াবা সি গছবোৰত পানী দিছিল। এতিয়া মোৰ তাৰ ওপৰত খং উঠিছিল। সেইকাৰণে মই বাহিৰলৈ গৈ তাক ক'লো যে চাকৰ এজন সদায় চাকৰ হৈয়ে থাকে, যদিও তেওঁ জোৰ জবৰদস্তিকৈ নিজৰ মালিকৰ ছোৱালীক বিয়া কৰায়। হৃদমে মোৰ কথা শুনি হাঁহি মাৰি ক'লে, কঠোৰ পৰিশ্ৰম কৰাত কোনো লাজ নাই। হৃদমৰ প্ৰতিটো কথাই মোৰ হৃদয় চুই গৈছিল। কেতিয়াবা তাৰ দুষ্ট চকুকেইটা দেখি মোৰ হৃদয় কঁপিবলৈ ধৰে। সি দেখাত বহুত ধুনীয়া ল'ৰা আছিল। যদি সি আমাৰ চাকৰ নহল হয়, কোনোবা ধনী পৰিয়ালৰ ল'ৰা হোৱা হলে মোৰ ভনীহঁত আৰু মোৰ বান্ধৱীসকলে তাক দেখি মোক ঈৰ্ষা কৰিলেহেঁতেন। এনেকৈ 6 মাহ পাৰ হৈ গ'ল। এদিন যেতিয়া সুনিতা দেউতাৰ ওচৰলৈ আহিছিল, মই পাকঘৰত আছিলো আৰু দেউতা ড্ৰয়িং ৰুমত বহি আছিল। সুনিতাই ক'লে যে, মালিক, আমি আপোনাৰ ঘৰ এৰি একেবাৰে ইয়াৰ পৰা আঁতৰি যাব বিচাৰো। বিয়াৰ পিছত হৃদমে ৰীমাৰ প্ৰেমত পৰিছে। তাইৰ প্ৰেমত সি পাগল হৈ পৰিছে। মোৰ ল'ৰাটোক আৰু এনেকৈ দুখী হৈ থকা মই চাব নোৱাৰো। এই সময়তো তাৰ ইমান জ্বৰ হৈছে যে মই কি ক'ম আপোনাক। সুনিতাৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলো। কোনোবাই মোক ইমান ভাল কেনেকৈ পাব পাৰে? মইতো মাংসৰ এখন পৰ্বত হওঁ। মোৰ গোটেই সৰ্বশৰীৰ চৰ্বিয়ে ভৰি আছে। তেনেহলে হৃদম মোৰ প্ৰেমত কেনেকৈ ডুব গ'ল? সুনিতাৰ কথা মোৰ কাণত প্ৰতিধ্বনি হৈ আছিল। ৰাতি হোৱাত মই বিচনাত শুই পৰিলো, কিন্তু আজি চকুৰ পৰা টোপনি বহুত দূৰৈত আছিল। এটা অদ্ভুত ধৰণৰ অস্থিৰতা মোৰ গোটেই শৰীৰত দৌৰি গ'ল আৰু মই হঠাতে বিচনাৰ পৰা উঠি আহিলো আৰু সকলোৰে দৃষ্টিৰ পৰা আঁতৰি আহি চাকৰৰ কোৱাৰ্টাৰটোৰ ফালে গলো। মই লাহে লাহে আগবাঢ়ি গলো। মই তালৈ গৈছিলো কেৱল হৃদমক চাবলৈ। সুনিতাই কোৱা কথাখিনিত কিমান সত্যতা আছে তাক চাবলৈ মন গ'ল। মই আগবাঢ়ি গৈ থাকিলো। যেতিয়া হৃদমৰ মধুৰ শব্দ মোৰ কাণত পৰিল, তেতিয়া মই তাতে ৰৈ গলো। সি মাকৰ লগত কথা পাতি আছিল। সি কৈছিল যে, মা, আগতে মই ভাবিছিলো যে কষ্ট কৰি উপাৰ্জন কৰি খোৱাত কোনো লাজ নাই, কিন্তু এই ধনী মানুহবোৰে নিজৰ চাকৰক ভৰিৰ জোতা বুলি গণ্য কৰে। মা, তুমি মোক কিমান বুজাইছিলা যে ইমান ডাঙৰ সপোন নেদেখিবা, ৰীমা কেতিয়াও তোমাৰ নহয়। কিন্তু মা, মই কি কৰিম? তাই মোৰ শৈশৱৰ প্ৰেম। ৰীমাৰ মৰমক মই অন্তৰৰ ভিতৰত কৰবাত পুতি থলোহেঁতেন। কিন্তু তুমি কৈছিলা যে ৰীমাৰ মাকে তাইক বিয়া হবলৈ নিদিয়ে। ৰীমা গোটেই জীৱন ঘৰতে বহি কৰি ৰাখিব। হৃদমৰ কথা শুনি মই আচৰিত হৈ পৰিলো। তেতিয়া সুনিতাই ক'লে, হয় হৃদম, মই সঁচা কথা কৈছিলো। ৰীমাৰ বয়স তেতিয়া 2 মাহ আছিল যেতিয়া তাইৰ মাকৰ মৃত্যু হৈছিল। তাৰপিছত মই তোমালোক দুয়োকে বহুত ভালকৈ যত্ন লৈছিলো। তোমাক আৰু ৰীমাক একেটা বাচনতে ভাত খুৱাইছিলো। মই তাইক তোমাৰ দুলনাত শুৱাই দিছিলো। তাৰপিছত মালিকে আকৌ বিয়া পাতিলে। এই নতুন মালিকনী গৰাকী আছিল এটা দুখীয়া আৰু লোভী পৰিয়ালৰ। ৰাতিটোৰ ভিতৰতে সকলো নিয়ন্ত্ৰণ কৰাটো তাইৰ বাবে সম্ভৱ আছিল। তাই ৰীমাৰ লগতো ভাল ব্যৱহাৰ কৰা নাছিল। তাৰপিছত তাইৰ নিজৰ সন্তান জন্ম হৈছিল। তাইৰ ছোৱালীবোৰ দেখিবলৈ ইমান ভাল নাছিল। আনহাতে ৰীমা আছিল সৰগৰ পৰি। ৰীমাৰ মাহী মাকে ৰীমাক ইচ্ছাকৃতভাৱে মেদবহুলতাৰ বেজী দিছিল যাতে ৰীমাৰ সৌন্দৰ্য নষ্ট হয় আৰু তাইৰ বিয়া নহয়। যদি বিয়া নহয় তেতিয়াহলে সম্পত্তিৰ এটা অংশও দিব নালাগিব। সুনিতাৰ কথা শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। মই নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব পৰা নাছিলো। সেইকাৰণে মই মাটিতে বহি ললো। তাৰপিছত হৃদমে কৈছিল যে, মা, মই প্ৰায়ে গছৰ আঁৰত লুকাই ৰীমালৈ চাই থাকো। তাই সকলো সময়তে কান্দি থাকে। তাইৰ চকুৰ পানী মই সহ্য কৰিব নোৱাৰিলো।
গতিকে সাধু বাবাৰ নাটক এখন কৰিলো। মই মোৰ বন্ধুৰ দেউতাক এজনক লৈ আহিছিলো। তেওঁ সাধু বাবাৰ ভাও লৈছিল। আমাৰ এই নাটকৰ বাবেই ৰীমা মূৰ হৈ পৰিল, কিন্তু তাই মোক এতিয়ালৈ মানি লোৱা নাই। এতিয়া কাইলৈ ৰাতিপুৱা আমি চিৰদিনৰ বাবে এই ঘৰৰ পৰা ওলাই যাম। ৰিদমৰ কথা শুনি মই বৰ কষ্টৰে মোৰ ৰুম পালোগৈ। মই লগে লগে দেউতাক মাতি সকলো কাহিনী কলো। মোৰ কথা শুনি তেওঁ বহুত চিন্তিত হৈ পৰিল। মই দেউতাক সাবতি ধৰি কান্দি আছিলো। তাৰপিছত দেউতাই মোক আশ্বাস দিলে যে তেওঁ সকলো ঠিক কৰি দিব। ৰাতিপুৱা হোৱাত দেউতাই মাক ক'লে যে ৰীমা নিজৰ ঘৰলৈ যাব খোজে। এই কথা শুনি মা অলপ দুখী হৈ পৰিল। দেউতাই ৰিদম আৰু সুনিতাক ঘৰলৈ মাতিছিল। দেউতাই ৰিদমক ক'লে যে ৰিদম, তুমি জানা যে মোৰ কোনো ল'ৰা নাই। জোৱাইবোৰো নিজৰ ল'ৰাৰ দৰে। আজিৰ পৰা তুমি মোৰ অফিচটো চম্ভালিবা। মই তোমাক এই কামটো কৰিবলৈ অনুৰোধ কৰিছো। ৰিদম বৰ আচৰিত হল। মাৰ মুখৰ ৰং নোহোৱা হৈ পৰিল। সেই সময়তে দেউতাই জোৰকৈ অফিচৰ সকলো কাগজ পত্ৰ ৰিদমৰ হাতত তুলি দিছিল। দেউতাৰ এই কাণ্ডই যেন মাৰ মুখত জোৰকৈ চৰ পৰিছিল। যি সম্পত্তিৰ বাবে মায়ে মোক গোটেই জীৱন ঘৰতে ৰখাৰ পৰিকল্পনা কৰিছিল, সেই সম্পত্তি দেউতাই মোৰ স্বামীৰ হাতত গতাই দিছিল। তেতিয়াই মাৰ আচল মুখখন ওলাই পৰিল। খঙেৰে মায়ে ক'লে, তুমি এই কাম কৰিব নোৱাৰা। মই বছৰ বছৰ ধৰি কৰা তপস্যা ধ্বংস কৰিব নোৱাৰা। মোৰ সা সম্পত্তিৰ এটা সৰু অংশও এই ছোৱালীজনীক আৰু এই চাকৰক নিদিওঁ। মাৰ কথা শুনি দেউতাই মাৰ মুখত জোৰেৰে চৰ মাৰিলে আৰু ক'লে যে মই সকলো কথা জানো যে তুমি কেৱল সম্পত্তিৰ লোভৰ কাৰণে কেনেকৈ মোৰ ছোৱালীৰ জীৱনটো নষ্ট কৰিবলৈ চেষ্টা কৰিছিলা। এতিয়া আৰু যদি এটা শব্দ উচ্চাৰণ কৰা তেনেহলে এতিয়া এই ঘৰৰ পৰা বাহিৰ কৰি দিম। ৰিদম আৰু মই দেউতাৰ আন এটা ঘৰত থাকিবলৈ আহিলো। দেউতাৰ অফিচত এতিয়া ৰিদমে কাম কৰে, ভাল দৰমহা পায়। সি মোক বহুত ভাল ডাক্তৰক দেখুৱাই মোৰ চিকিৎসা আৰম্ভ কৰিলে। লাহে লাহে ঔষধবোৰে কাম কৰিবলৈ ধৰিলে আৰু মোৰ মেদবহুলতা নাইকিয়া হৈ গল। আজি মই একেবাৰে সুস্থ আছো। ৰিদমে মোক বহুত মৰম কৰে, মোৰ প্ৰতিটো ইচ্ছা পূৰণ কৰে। যেতিয়া মই ৰিদমক দেখো তেতিয়াই মোৰ ভাগ্যৰ ওপৰত গৌৰৱ অনুভৱ হয়। ভগৱানে প্ৰতিগৰাকী ছোৱালীক ৰিদমৰ দৰে স্বামী দিয়ক।